Welcome to my YouTube channel Instinct Cognition. মই ক্লাছ 10ৰ হিষ্ট্ৰী বুকখনৰ যিমানকেইটা চেপ্টাৰ আছে গোটেই চেপ্টাৰকেইটাৰ এটা চিৰিজ লৈ আহিম বুলি ভাবিছোঁ আৰু আজি এইটো ফাৰ্ষ্ট ভিডিঅ'। আজি মই তোমালোকৰ লগত বংগ বিভাজন আৰু স্বদেশী আন্দোলন চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিম। কম সময়ৰ ভিতৰত যিমান পাৰোঁ ইজিকৈ মই আলোচনা কৰিব ট্ৰাই কৰিম আৰু তোমালোকে যদি ভাল পোৱা মোৰ ভিডিঅ'টো তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। আৰু লগতে ইংলিছ মিডিয়াম আৰু আছামিজ মিডিয়াম বুথ মিডিয়ামে মোৰ ভিডিঅ'বিলাক ফ'ল' কৰিব পাৰা। ইন্ট্ৰডাকশ্যন বা প্ৰস্তাৱনা। বংগভংগ ভাৰতৰ ইতিহাসৰ এটা বহুত গুৰুত্বপূৰ্ণ অধ্যায় বা ভাৰতৰ ইতিহাসৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট ইনচিডেণ্ট আছিলে বেংগল বিভাজন, পাৰ্টিশ্যন অফ বেংগল। যেতিয়া লৰ্ড নেথানিয়েল কাৰ্জন বেংগলৰ ভাইচৰয় আছিলে সেইখিনি সময়তেই বংগখনক তেখেতে দুটা ভাগক বিভক্ত কৰে। কিমান চনত? 1905 চনৰ 16 অক্টোবৰ তাৰিখে। মানে 1905 চনৰ 16 অক্টোবৰ তাৰিখে লৰ্ড নেথানিয়েল কাৰ্জনে বংগখনক কি কৰিছিলে? দুটা ভাগত বিভক্ত কৰি দিছিলে। এতিয়া প্ৰশ্নটো হ'ল কিয় বিভক্ত কৰে? বিশেষকৈ সেইখিনি সময়ত বেংগল এটা এনেকুৱা জেগা আছিলে য'ত জাতীয়তাবাদ গ্ৰ' কৰিছিলে, নেশ্যনেলিজিম লাহে লাহে গ্ৰ' কৰিবলৈ আৰম্ভ কৰিছিলে আৰু সেইটো কাৰণে লৰ্ড নেথানিয়েল কাৰ্জন ওৰফে সকলোবিলাক ব্ৰিটিছে ভাবিছিলে যে এনেকৈ যদি বেংগলত জাতীয়তাবাদ গ্ৰ' কৰি থাকে, নেশ্যনেলিজিমৰ গ্ৰ'থ হৈ থাকে, তেতিয়াহ'লে এটা সময়ত আকৌ 1857ৰ নিচিনা ৰিভল্ট হোৱাৰ চান্স আছে আৰু সেইটো কাৰণে তেওঁলোকে কি কৰিলে, আগতীয়াকৈ বেংগলত গঢ়ি উঠা যি শক্তি সেই শক্তি বিভাজিত কৰিবৰ কাৰণে বংগখনক দুটা ভাগত বিভক্ত কৰি দিয়ে। এতিয়া আহিলে কি ভাগত বিভক্ত কৰে? প্ৰথম ভাগটো হৈছে পূৰ্ব বংগ আৰু অসম আৰু দ্বিতীয় ভাগটো হৈছে পশ্চিম বংগ, ইষ্ট বেংগল এণ্ড আছাম আৰু ৱেষ্ট বেংগল। আৰু এই যিটো পশ্চিম বংগ ইয়াৰ লগত দুখন ডিষ্ট্ৰিক্ট এড কৰা হয়, এখন হৈছে দুখন ষ্টেট এড কৰা হয়, এখন হৈছে বিহাৰ আৰু আনখন হৈছে উৰিষ্যা। কি ভাগত ভাগ কৰে? ইষ্ট বেংগল এণ্ড আছাম আৰু ৱেষ্ট বেংগল, আৰু ইয়াৰ লগত দুখন ষ্টেট এড কৰা হয়, বিহাৰ আৰু উৰিষ্যা। এতিয়া আহিলে যে বেকগ্ৰাউণ্ড অফ বেংগল পাৰ্টিশ্যন বা কিহৰ কাৰণে বেংগলখনক ভাগ কৰা হৈছিলে তাৰ এটা বেকগ্ৰাউণ্ড, মানে ইয়াৰ কিহৰ কাৰণে কি ভাবি পেলাই বেংগলখনক দুটা ভাগত আচলতে ভাগ কৰা হ'ল। বিশেষকৈ ব্ৰিটিছবিলাক যেতিয়া আমাৰ ভাৰতলৈ আহিছিলে তেওঁলোকে তিনিটা জেগাত তেওঁলোকৰ প্ৰেচিডেঞ্চি স্থাপন কৰিছিলে। তাৰ ভিতৰত এটা আছিলে মাদ্ৰাছ, দ্বিতীয়টো হ'ল বেংগল, তৃতীয়টো হ'ল বম্বে। আৰু এই তিনিটা জেগাতে কি আছিলে, তেওঁলোকে এজন এজনকৈ গভৰ্ণৰ এপইণ্ট কৰিছিলে। 1773 চনত এখন আইন আহে আৰু সেই আইনখনৰ নাম হৈছে ৰেগুলেটিং এক্ট বা ৰেগুলেটিং আইন। আৰু এই আইনখনৰ জৰিয়তে বেংগলৰ যিজন গভৰ্ণৰ আছিলে তেখেতৰ যিটো পদবী বা তেখেতৰ যিটো পজিশ্যন সেইটো উন্নীত কৰি দিয়া হয় কি হ'লে? গভৰ্ণৰ জেনেৰেললৈ, গভৰ্ণৰৰ পৰা গভৰ্ণৰ জেনেৰেললৈ। আৰু মাদ্ৰাছ আৰু বম্বেৰ যি দুজন গভৰ্ণৰ আছিলে সেই গভৰ্ণৰ দুজনো কাৰ আণ্ডাৰলৈ গুচি আহে? বংগৰ গভৰ্ণৰজনৰ আণ্ডাৰলৈ গুচি আহে। গভৰ্ণৰ্ছ অফ মাদ্ৰাছ, বম্বে কাম আণ্ডাৰ দ্য বেংগল গভৰ্ণৰ জেনেৰেল গুচি আহে। তাৰপিছত সেইখিনি সময়ত বেংগলৰ যিটুকুৰ এৰিয়া আছিলে সেই এৰিয়াটো যথেষ্ট ডাঙৰ আছিলে। তাৰোপৰি বম্বে আৰু মাদ্ৰাজৰ গভৰ্ণৰকেইজনো বেংগলৰ যিজন গভৰ্ণৰ জেনেৰেল আছিলে তেখেতৰ আণ্ডাৰত আছিল। তো আল্টিমেটলি গোটেই জেগাখিনি যিহেতুকে ইমান ডাঙৰ হৈ গ'ল সেইকাৰণে গভৰ্ণৰজনক হেল্প কৰিবৰ কাৰণে এজন কিহক নিযুক্তি দিয়া হয়? লেফটেনেণ্ট গভৰ্ণৰক নিযুক্তি দিয়া হয়। ক'ত নিযুক্তি দিয়া হয়? বেংগলত হ'ল। আৰু তেতিয়াই বেংগলৰ যিজন গভৰ্ণৰ জেনেৰেল বা ভাইচৰয় আছিলে তেখেতে কৈছিলে যে বংগখনক আচলতে বিভক্ত কৰি দিব লাগে, তেতিয়া কিহত সুবিধা হ'ব? শাসন কৰিবলৈ বহুত বেছি সুবিধা হ'ব। 1857 চনত কি হৈছিলে? চিপাহী বিদ্ৰোহ হৈছিলে। আৰু চিপাহী বিদ্ৰোহৰ পাছৰ পৰাই, মই আগতেই কৈছোঁ যে চিপাহী বিদ্ৰোহৰ পাছৰ পৰাই ব্ৰিটিছবিলাকে ডিচিশ্যন লৈছিলে যে বেংগলখনক কি কৰা হ'ব? দুটা ভাগত বিভক্ত কৰি দিয়া হ'ব। আৰু ঠিক সেইদৰে যিখন ব্ৰিটিছৰ হোম গভৰ্ণমেণ্ট আছিলে ইংলেণ্ডৰ আৰু ইণ্ডিয়াৰ যি ব্ৰিটিছ গভৰ্ণমেণ্ট আছিলে তেওঁলোকে একেলগে আলোচনা কৰে আৰু আলোচনা কৰি পেলাই ডিচিশ্যন লয় যে বেংগলক দুটা ভাগত বিভক্ত কৰা হ'ব। বেংগল বিভাজনৰ প্ৰথম ষ্টেপটো কি আছিলে? ফাৰ্ষ্ট ষ্টেপটো কি আছিলে? যে তেওঁলোকে এখন প্ৰদেশ গঠন কৰিছিলে যিখনৰ নাম আছিলে অসম। বিশেষকৈ ব্ৰহ্মপুত্ৰ ভেলীৰ 6খন জিলা বা ডিষ্ট্ৰিক্ট গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লখিমপুৰ এই ডিষ্ট্ৰিক্টকেইখনৰ লগত
খাচী পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ, শ্ৰীহট্ট এই এৰিয়াকেইটাক লগাই পেলাই 1874 চনৰ 1874ত 7 ফেব্ৰুৱাৰী তাৰিখে তেওঁলোকে এখন প্ৰদেশ গঠন কৰে। বা এটুকুৰ নতুন জেগা বা ঠাইৰ গঠন কৰে আৰু যাৰ নাম দিয়া হয় কি অসম। আৰু এইটোৱে আছিলে কি ফাৰ্ষ্ট ষ্টেপ। কিহৰ ফাৰ্ষ্ট ষ্টেপ? বংগ বিভাজন বা বেংগল পাৰ্টিশ্যনৰ ফাৰ্ষ্ট ষ্টেপ। তাৰপিছত হ'ল যে পাৰ্টিশ্যন অফ বেংগলৰ ৰিজনছ বিলাক কি আছিলে? ৰিজনছ বিলাকক আমি দুটা ভাগত ভাগ কৰিব পাৰো, অফিচিয়েল ৰিজন আৰু একচুৱেল ৰিজন। মানে এনেকৈ ক'ব পাৰো যে দেখুওৱা দাঁত আৰু লুকুৱাই থোৱা দাঁত, মানে দিখা নেকি দাঁত এক আৰু ভিতৰি দাঁত এটা বেলেগ এটা দাঁত, মানে দেখুৱাইছিলে কেইটামান বেলেগ বেলেগ ৰিজন, কিন্তু একচুৱেল ৰিজন আকৌ কি বেলেগ আছিলে। অফিচিয়েল ৰিজনত কি দেখুৱাইছিলে যে বেংগলখন ইমান এটা ডাঙৰ এৰিয়া, গতিকে এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত বাৰ্ডেনৰ সৃষ্টি হ'ব পাৰে। ছেকেণ্ডতে কি কৈছে যে ফেমাইন হৈছিলে, সেইখিনি সময়ত দুৰ্ভিক্ষ হৈছিলে, গতিকে দুৰ্ভিক্ষৰ লগত মানে ইমান এটা ডাঙৰ এৰিয়া যিহেতুকে অকলশৰে চোৱা চিতা কৰিব নোৱাৰে, গতিকে দুৰ্ভিক্ষৰ নিচিনা প্ৰব্লেম হৈছে। তাৰপিছত কি হৈছে ৰিমোট এৰিয়া, যিবিলাক দুৰ্গম অঞ্চল আছিলে, সেই অঞ্চলবিলাকো চাবলৈ একেবাৰে অসুবিধা হয় ডাঙৰ হোৱাৰ কাৰণে এৰিয়াটো, গতিকে বংগখনক কি কৰিব লাগে দুটা ভাগত ডিভাইড কৰিব লাগে। এইটো হৈ গ'ল অফিচিয়েল ৰিজন, যে ব্ৰিটিছে কিহৰ কাৰণে কি ৰিজনছ দেখুৱাইছিলে বংগখন ডিভাইড কৰাৰ কাৰণে। কিন্তু একচুৱেল ৰিজন কি আছিলে জানানে? প্ৰথমতে হৈ গ'ল যে উইকাৰ নেশ্যনেল মুভমেণ্ট, মানে তেওঁলোকে দেখিব পাইছিলে উইকেন দ্য নেশ্যনেল মুভমেণ্ট। সেইখিনি সময়ত যি বেংগলত জাতীয়তাবাদ গঢ়ি উঠিছিলে, যি নেশ্যনেলিজিম গঢ়ি উঠিছিলে, তাক নাইকিয়া কৰিবৰ কাৰণে তাৰ লগতে তেওঁলোকে এটা খেল খেলিছিলে, যিটোক কোৱা হয় ডিভাইড এণ্ড ৰুল পলিচি। আৰু ডিভাইড এণ্ড ৰুল পলিচিৰ জৰিয়তে তেওঁলোকে ভাবিছিলে বংগক যদি আমি দুটা ভাগত ডিভাইড কৰি দিওঁ, তেতিয়া বংগত যি নেশ্যনেলিজিম গ্ৰ' কৰিছে সেই নেশ্যনেলিজিমো কি হৈ যাব? ভাঙি যাব। বংগৰ লোকসকলৰ মাজত যি একত্ৰিত আছে, যি ইউনিটি আছে, সেই ইউনিটিও কি হ'ব? ভাঙি যাব। আৰু একতাটো যদি ভাঙি দিব পাৰো, তেতিয়াহ'লে আল্টিমেটলি কাৰ লাভ হ'ব? ব্ৰিটিছৰ লাভ হ'ব। আৰু সেইটো কাৰণেই ব্ৰিটিছে কি কৰিলে? ডিভাইড এণ্ড ৰুল পলিচিৰ জৰিয়তে বংগখনক দুটা ভাগত বিভক্ত কৰি পেলালে। বুজিলা? মানে আৰু এইটো কাৰণেই আচলতে লাষ্টত গৈ পেলাই আমাৰ ভাৰতবৰ্ষ যেতিয়া স্বাধীন হয় 1947 চনত, তেতিয়া দুটা ভাগত বিভক্ত হৈ যায়। এটা হৈ গ'ল ভাৰত আৰু এখন হৈ গ'ল কি পাকিস্তান। এতিয়া আহিলে বংগ বিভাজনত বিশেষকৈ দুজন ব্যক্তিয়ে কাক সহায় কৰিছিলে? নেথেনিয়েল কাৰ্জনক সহায় কৰিছিলে। এজনৰ নাম হৈছে এণ্ড্ৰু ফ্ৰেজাৰ। এণ্ড্ৰু ফ্ৰেজাৰ বিশেষকৈ চিফ কমিশ্যনাৰ আছিলে মধ্যপ্ৰদেশৰ। আৰু এজন হৈ গ'ল ফুলাৰ, আৰু ফুলাৰ অসমৰ আয়ুক্ত আছিলে। আৰু এই দুজন ব্যক্তিয়ে বিশেষকৈ বেংগলত ছাৰ্ভে কৰি পেলাই তাত কিমান পপুলেশ্যন আছে, কি আছে, গোটেইখিনি ৰিপৰ্ট আনি পেলাই কাক দিছিলে? সেইখিনি সময়ৰ ভাইচৰয় লৰ্ড কাৰ্জনক দিছিলে। আৰু তাৰ ওপৰত বেছ কৰিয়ে লৰ্ড কাৰ্জনে ডিচাইড কৰিছিলে যে বেংগলখনক আমি কি কৰিম? দুটা ভাগত ডিভাইড কৰি দিম। আৰু পিছত এই এণ্ড্ৰু ফ্ৰেজাৰকে বিশেষকৈ বংগৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপেও কিন্তু নিযুক্তি দিয়া হয়। এতিয়া কিছুমান গুৰুত্বপূৰ্ণ ডেটছ আমি চাই লওঁ। এই গোটেইকেইটা ডেটছে কিহৰ লগত জড়িত? পাৰ্টিশ্যন অফ বেংগলৰ লগত জড়িত। প্ৰথম ডেটটো দিছে 2 ফেব্ৰুৱাৰী। 2 ফেব্ৰুৱাৰী তাৰিখে বংগ বিভাজনৰ বা পাৰ্টিশ্যন অফ বেংগলৰ যিটো প্ৰপ'জেল হয়, সেই প্ৰপ'জেলটো ক'লে পঠিওৱা হয়? সেই প্ৰস্তাৱটো লণ্ডনলৈ পঠিওৱা হয়। কেতিয়া পঠিওৱা হয়? 2 ফেব্ৰুৱাৰী তাৰিখে। 9 জুন তাৰিখে সেই প্ৰপ'জেলটো কোনে একচেপ্ট কৰে? ব্ৰিটিছ গভৰ্ণমেণ্টে একচেপ্ট কৰে। কেতিয়া একচেপ্ট কৰে? 9 জুন তাৰিখে। 19 জুলাই তাৰিখে সেইটো কি কৰা হয়? পাব্লিছ কৰা হয়। কেতিয়া পাব্লিছ কৰা হয়? 19 জুলাই তাৰিখে। 19 জুলাই তাৰিখে 19 জুলাই। আৰু সেইটো অফিচিয়েলি কেতিয়া পাব্লিছ কৰা হয়? 1 ছেপ্টেম্বৰ তাৰিখে। কেতিয়া পাব্লিছ কৰা হয়? 1 ছেপ্টেম্বৰ তাৰিখে অফিচিয়েলি পাব্লিছ কৰে। আৰু 16 অক্টোবৰ তাৰিখে এইটো কি কৰা হয়? ইমপ্লিমেণ্ট কৰা হয়। 16 অক্টোবৰ তাৰিখে কাৰ্যকৰী কৰা হয়। মানে বংগ বিভাজন কেই তাৰিখে হৈছিলে? 16 অক্টোবৰ। কিমান চনত? 1905ত। গতিকে গোটেইকেইটা ডেটে ইম্পৰ্টেণ্ট। কেতিয়া পঠিয়াই প্ৰপ'জেলটো? 2 ফেব্ৰুৱাৰীত। একচেপ্ট কৰে 9 জুনত, পাব্লিছ কৰে 19 জুলাইত, অফিচিয়েলি পাব্লিছ কৰে 1 ছেপ্টেম্বৰত, আৰু এইটো ইমপ্লিমেণ্ট কৰে 16 অক্টোবৰত। এই মেপখন ভালকৈ মন কৰা। চোৱা, ইয়াতে দুটা ভাগত ডিভাইড কৰি দিছে। আমি যদি এডাল লাইন হিচাপে ধৰো, এনেকে দুটা ভাগত ডিভাইড কৰি দিছে। কি কি ভাগত ডিভাইড কৰি দিছে? এপিনে হৈ গ'ল ইষ্টাৰ্ণ বেংগল আৰু আছাম, আৰু এপিনে হৈ গ'ল কি? বেংগল। আৰু এইজন হৈছে লৰ্ড কাৰ্জন। কোনে কৰিছিলে? লৰ্ড কাৰ্জনে। কেতিয়া কৰিছিলে? 1905 চনত। কিয় কৰিছিলে? বেংগলত যি নেশ্যনেলিজিম গ্ৰ' কৰি উঠিছিলে তাক নাইকিয়া কৰিবৰ কাৰণে। কিহৰ কাৰণে কৰিছিলে? বেংগলত যি নেশ্যনেলিজিম গঢ়ি উঠিছিলে তাক নাইকিয়া কৰিবৰ কাৰণে। হ'ল?
এতিয়া চোৱা বংগখনক কেইটা ভাগত ভাগ কৰি দিয়া হৈছিলে দুটা ভাগত ভাগ কৰি দিয়া হৈছিলে এটা ভাগ কি ৱেষ্টাৰ্ণ প্ৰভিন্স বুলি আমি ক'ব পাৰো আৰু আনটো ভাগ কি ইষ্টাৰ্ণ প্ৰভিন্স বুলি আমি ক'ব পাৰো ৱেষ্ট বেংগল বিহাৰ উৰিষ্যা এই গোটেইখিনি কাৰ আণ্ডাৰত আহিব ৱেষ্টাৰ্ণ প্ৰভিন্সত ইষ্ট বেংগল আৰু অসম কাৰ আণ্ডাৰত আহিব ইষ্টাৰ্ণ প্ৰভিন্সত বিশেষকৈ পশ্চিমবংগ বিহাৰ উৰিষ্যা ইয়াত বিশেষকৈ কোনবিলাক মানুহৰ পৰিমাণ বেছিকৈ আছিলে যিবিলাক মানুহে হিন্দী আৰু উৰিয়া কয় হল কেপিটেল কি আছিলে কলকাতা আৰু তেওঁলোকৰ টোটেল পপুলেশ্যন কিমান আছিলে 5 crore 40 lakhs 5 কোটি 40 লাখ আৰু হিন্দু মানুহৰ পৰিমাণ আছিলে 4 কোটি 2 লাখ মুছলমানৰ পৰিমাণ আছিলে 90,000 গতিকে কাৰ মেজৰিটি বেছি হিন্দুৰ মেজৰিটি বেছি আছিলে এইখিনি কি প্ৰভিন্স বুলি আমি ক'ব পাৰো এইখিনি হৈ গ'ল ৱেষ্টাৰ্ণ প্ৰভিন্স পশ্চিমৰ জাগাখিনি পূবৰ ফালে কি আছিলে পূব বংগ আৰু অসম ইষ্টাৰ্ণ বেংগল আৰু অসম তাৰ লগত ঢাকা ত্ৰিপুৰা ৰাজশ্বাহী মালদা এইবিলাক ইম্পৰ্টেণ্ট এৰিয়া আছিলে তাৰ মানুহে কি কৈছিলে বেংগলী কৈছিলে কেপিটেল কি আছিলে ঢাকা পপুলেশ্যন কি আছিলে 3 কোটি 10 লাখ 3 কোটি 10 লাখ 3 crore 10 lakhs মুছলমান কিমান আছিলে 1 crore 80 lakhs হিন্দু কিমান আছিলে 1 crore 20 lakhs গতিকে আল্টিমেটলি কাৰ সংখ্যা বেছিকৈ আছিলে মুছলিম বিলাকৰ সংখ্যা বেছিকৈ আছিলে এপিনে হৈ গ'ল হিন্দু মেজৰিটি আৰু এপিনে হৈ গ'ল কি মুছলিম মেজৰিটি হল এতিয়া চোৱা ইমানখিনি কৰিলে ব্ৰিটিছে হয়নে গোটেই বেংগলখনক দুটা ভাগত ডিভাইড কৰি পেলালে হয় দুটা ভাগত ডিভাইড কৰি পেলালে গতিকে তাৰ মানুহবিলাক জানো বহি থাকিব নাথাকে ন এতিয়া কিহৰ কাৰণে নাথাকে কাৰণ কি বেংগলখনত অলৰেডি মানুহবিলাকে বুজি পাইছিলে ব্ৰিটিছৰ কাৰসাজি ব্ৰিটিছৰ চালাকিবিলাক বুজি পাইছিলে আৰু তেওঁলোকে বুজি পাইছে যে বেংগলক আচলতে কিয় ভাগ কৰা হৈছে আৰু সেইকাৰণে বংগৰ যিসকল বঙালী লোক আছিলে বা আন যিসকল লোক আছিলে তেওঁলোক ওলাই আহিলে আৰু তেওঁলোকে এখন আন্দোলন আৰম্ভ কৰিলে আৰু সেই আন্দোলনখনকে কি বুলি কোৱা হয় স্বদেশী আন্দোলন বুলি কোৱা হয় কি স্বদেশী আন্দোলন এই স্বদেশী আন্দোলন কেতিয়াৰ পৰা কেতিয়ালৈকে হৈছিলে এই স্বদেশী আন্দোলন হৈছিলে বিশেষকৈ 1905 চনৰ পৰা 1911 চনলৈকে 1905 চনৰ পৰা 1911 চনলৈকে স্বদেশী আন্দোলন বুলি কিয় কোৱা হয় এই আন্দোলনখনক স্বদেশী আন্দোলন বুলি কিয় কোৱা হয় কাৰণ ইয়াতে যিবিলাক বিদেশী বস্তু আছিলে ইংৰাজৰ পৰা পোৱা যিবোৰ বস্তু আছিলে সেইবিলাক বৰ্জন কৰিব আৰু যিবিলাক বস্তু আমাৰ নিজৰ দেশে প্ৰডিউচ কৰিব নিজৰ দেশৰ পৰা যিবিলাক বস্তু পাব সেইবোৰ বস্তু গ্ৰহণ কৰিব মানে কি নিজৰ দেশৰ বস্তু গ্ৰহণ কৰিব সেইকাৰণে এই আন্দোলনখনক কি বুলি কোৱা হয় স্বদেশী আন্দোলন বুলি কোৱা হয় কেতিয়া হৈছিলে 1905 চনৰ পৰা 1911 চনলৈকে হৈছিলে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় বিপিন চন্দ্ৰ পাল অৰবিন্দ ঘোষ ৰবীন্দ্ৰনাথ ঠাকুৰ ৰাস বিহাৰী বসু ৰমেন্দ্ৰ সুন্দৰ ত্ৰিবেদী এওঁলোক আছিলে কিছুমান ইম্পৰ্টেণ্ট পাৰ্চন যোনে ক'ত অংশগ্ৰহণ কৰিছিলে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিলে নামবিলাক মনত ৰাখিবা কাৰণ এতিয়া 45 মাৰ্কছৰ কি আহে MCQ আহে ন গতিকে এতিয়া বহুত ধুনীয়াকৈ পঢ়িবা চেপ্টাৰটো ডিটেইলছত পঢ়িবা থৰলি ৰিডিং কৰিবা আৰু এই নামবিলাক পাৰিলে মনত ৰাখি ল'বা এওঁলোক নেতা আছিলে যোনে ক'ত অংশগ্ৰহণ কৰিছিলে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিলে এতিয়া আহিলে সেইখিনি সময়ত বিশেষকৈ সঞ্জীৱনী পত্ৰিকা কৃষ্ণ কুমাৰ মিত্ৰই সম্পাদনা কৰিছিলে তাতে এটা আৰ্টিকল প্ৰকাশ পাইছিলে এটা প্ৰবন্ধ প্ৰকাশ পাইছিলে নাম কি আছিলে বংগৰ সৰ্বনাশ মানে বংগৰ সৰ্বনাশ হৈ গ'ল শেষ হৈ গ'ল আৰু সেই আৰ্টিকলটোৱে গোটেই আন্দোলনখনত মানে একদম তেলৰ নিচিনা কাম কৰিছিলে মানে গোটেই আন্দোলনখন বহুত বেছি মানে পপুলাৰ হোৱাত এই আৰ্টিকলটোৱে কি কৰিছিলে বহুত হেল্প কৰিছিলে ফিউলৰ নিচিনা কাম কৰিছিলে এইটো কেতিয়া পাব্লিছ কৰা হৈছিলে 6 জুলাই 1904 চনত তাৰপিছত বংকিম চন্দ্ৰ চেটাৰ্জীৰ যি বন্দে মাতৰম সংগীতটো সেইটো গাই আকাশ বতাহ মুখৰিত কৰি তুলিছিলে সকলো মানুহকে আহ্বান জনাইছিলে যে ওলাই আহক ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতক সেইখিনি সময়ত ৰিপন কলেজৰ ষ্টুডেণ্টছ বিলাকে কলেজ এৰি দিছিলে তাৰপিছত 16 অক্টোবৰ 1905 চনৰ দিনটোক কি হিচাপে পালন কৰা হৈছিলে জাতীয় শোক দিৱস কাৰণ সেই দিনটোতে বংগখনক কি কৰা হৈছিলে দুটা ভাগত ডিভাইড কৰা হৈছিলে হয় আৰু এই কাহৰ যিখন ছবি এই ছবিখন হৈছে বংগমাতাৰ ছবি কাৰ ছবি বংগমাতাৰ ছবি আৰু এখন কোনে আঁকিছিলে অৱনীন্দ্ৰনাথ ঠাকুৰে আঁকিছিলে আৰু এনেকুৱা ধৰণৰ ছবিৰ জৰিয়তে হওক বা গানৰ জৰিয়তে হওক প্ৰবন্ধৰ জৰিয়তে হওক যিকোনো কৰিয়ে তেওঁলোকে মানুহক আহ্বান জনাইছিলে ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতক আৰু ব্ৰিটিছক তেওঁলোকে হুকিয়াই দিছিলে যে বংগখনক পুনৰ একত্ৰীকৰণ কৰক বংগ বিভাজনৰ তেওঁলোকে বিৰোধিতা প্ৰকাশ কৰিছিলে
এতিয়া আহিলে মিটিংছ মিটিং বিশেষকৈ প্ৰথম যিখন মিটিং হয় এই গোটেই মিটিংবিলাক বংগ বিভাজনৰ বেংগল পাৰ্টিশ্যনৰ বিৰোধিতা কৰি পেলাই এই মিটিংবিলাক পাতিছিলে প্ৰথম মিটিংখন হয় 1905 খ্ৰীষ্টাব্দৰ 14 জুলাই তাৰিখে বাগেৰবাৰীত আৰু ছেকেণ্ড মিটিংখন হয় 20 জুলাই 1905 চনত যেতিয়া প্ৰথমবাৰৰ কাৰণে প্ৰকাশ পাইছিলে বংগ বিভাজনৰ নিউজটো 19 জুলাই তাৰিখে তাৰপিছত 20 জুলাই তাৰিখে হয় আৰু এইখন ক'ত হৈছিলে দিনাজপুৰত হৈছিলে হল আৰু প্ৰথম মিটিংখনত বিশেষকৈ কোনে কোনে অংশগ্ৰহণ কৰিছিলে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় মতিলাল ঘোষ আৰু ভুল হয় সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় মতিলাল ঘোষ আৰু দ্বিজেন্দ্ৰলাল মিত্ৰই এই মিটিংখনত অংশগ্ৰহণ কৰিছিলে আৰু তেওঁলোকে বাকী লোকসকলকো আহ্বান জনাইছিলে যে ওলাই আহক ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতক স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰক দক্ষিণ ভাৰত মহাৰাষ্ট্ৰ উত্তৰ পূব ভাৰতৰ নেতাসকলেও ইয়াত অংশগ্ৰহণ কৰিছিলে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় বাল গংগাধৰ তিলক গোপাল কৃষ্ণ গোখলে আনন্দ মোহন বসু লালা লাজপত ৰয় দাদাভাই নওৰোজী এই সকলো লোকেই এই আন্দোলনত অংশগ্ৰহণ কৰিছিলে আৰু অংশগ্ৰহণ কৰি পেলাই ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিছিলে আৰু তেওঁলোকে বংগ বিভাজনৰ বিৰোধিতা প্ৰকাশ কৰিছিলে বংগ বিভাজনৰ প্ৰতি বিৰোধিতা প্ৰকাশ কৰিছিলে তাৰপিছত আহিলে ইয়াৰ ফলাফল কি মানে কেনেকুৱা ধৰণৰ ৰিজাল্ট দেখিব পোৱা গ'ল যেতিয়া স্বদেশী আন্দোলন হ'ল তেওঁলোকে কি কৰিলে যে বিদেশী বস্তু তেওঁলোকে কি কৰিব ফৰেন গুডছ বিলাক তেওঁলোকে বৰ্জন কৰিব এৰি দিব আৰু কি ল'ব যিবিলাক আমাৰ নিজৰ বস্তু যিবিলাক নেশ্যনেল আমাৰ নিজৰ বস্তু হয় আমাৰ জাতীয় বস্তু হয় সেইবিলাক কি কৰিব গ্ৰহণ কৰিব আৰু সেই কাৰণে নেশ্যনেল লিটাৰেচাৰ সেইখিনি সময়ত জাতীয় শিক্ষাৰ বহুত মানে ডেভেলপ হোৱা দেখিব পোৱা গৈছিলে বহুতবিলাক নেশ্যনেল শিক্ষা অনুষ্ঠান গঢ়ি উঠিছিলে বহুতবিলাক নেশ্যনেল ইনষ্টিটিউশ্যনছ গঢ়ি উঠিছিলে বহুতবিলাক স্বদেশী ইণ্ডাষ্ট্ৰী বিশেষকৈ নেশ্যনেল ইণ্ডাষ্ট্ৰী বা উদ্যোগো সেইখিনি সময়ত গঢ়ি উঠা দেখিবলৈ পোৱা গৈছিলে নেশ্যনেল লিটাৰেচাৰ বুলি ক'লে সেইখিনি সময়ত নাটক বিভিন্ন ধৰণৰ নাটক লিখিছিলে তাৰ ভিতৰত গুৰুত্বপূৰ্ণ নাটক কেইখনমান হৈছে সিৰাজউদ্দৌলা মীৰ কাছিম ছত্ৰপতি এই গোটেই কেইখন কোনে লিখিছিলে গিৰিশ চন্দ্ৰ ঘোষে লিখিছিলে ঠিক সেইদৰে আলোচনী সৰলা দেৱীয়ে এডিট কৰিছিলে ভাৰতী তাৰপিছত কুমুদনী মিত্ৰই বিশেষকৈ এডিট কৰিছিলে সুপ্ৰভাত হয় সৰলা দেৱীয়ে ভাৰতী সম্পাদনা কৰিছিলে কুমুদনী মিত্ৰই সুপ্ৰভাত সম্পাদনা কৰিছিলে হয় গতিকে এইবিলাক বস্তুৰ জৰিয়তে তেওঁলোকে মানুহকো সজাগ কৰিব বিচাৰিছিলে আৰু তাৰ লগতে যি জাতীয় সাহিত্য আছে নেশ্যনেল লিটাৰেচাৰ আছে তাৰো মানে ডেভেলপ কৰিব বিচাৰিছিলে উন্নতি কৰিব বিচাৰিছিলে তাৰপিছত হ'ল নোবেল মানে উপন্যাস সেইখিনি সময়ত ঘৰে বাইৰে বুলি এখন উপন্যাস ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰকাশ পাইছিলে তাৰপিছত আহি গ'ল নিউজ পেপাৰ বন্দে মাতৰম নিউ ইণ্ডিয়া যুগান্তৰ এই বাতৰি কাকত বিলাকো সেইখিনি সময়তেই পাব্লিছড হৈছিলে যাৰ জৰিয়তে তেওঁলোকে মানুহক আন্দোলনত অংশগ্ৰহণ কৰিবৰ কাৰণে কৈছিলে আৰু ব্ৰিটিছৰ প্ৰতি বিৰোধিতা ভাৱ প্ৰকাশ কৰিছিলে তাৰপিছত আহিলে নেশ্যনেল ইনষ্টিটিউশ্যন জাতীয় শিক্ষা অনুষ্ঠান সেইখিনি সময়ত বেংগল নেশ্যনেল কলেজ বংগ জাতীয় মহাবিদ্যালয় গঢ় লৈ উঠিছিলে তাৰপিছত বেংগল ইনষ্টিটিউশ্যন অফ টেকনলজি বংগৰ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গঢ় লৈ উঠিছিলে নেশ্যনেল কাউন্সিল এখন গঠন কৰা হৈছিলে 1906 চনত 1906ত আকৌ যাদৱপুৰ ইউনিভাৰ্চিটিও কিন্তু স্বদেশী আন্দোলনৰেই ফলাফল আছিলে বৰ্তমান কলকাতাৰ এখন খুব ভাল ইউনিভাৰ্চিটি যাদৱপুৰ ইউনিভাৰ্চিটি সেইখনো কাৰ ফলাফল আছিলে স্বদেশী আন্দোলনৰেই ফলাফল আছিলে তাৰপিছত আহিলে স্বদেশী উদ্যোগ সেইখিনি সময়ত বহুতবিলাক কি হৈছিলে নেশ্যনেল ইণ্ডাষ্ট্ৰী ডেভেলপড হৈছিলে যেনেকৈ ৰবীন্দ্ৰনাথ ঠাকুৰৰ স্বদেশী ভাণ্ডাৰ 1897ত গঢ় লৈ উঠিছিলে মানে প্ৰতিষ্ঠা কৰা হৈছিলে আৰু এইটো এটা কাপোৰৰ উদ্যোগ আছিলে যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনৰ ইণ্ডিয়ান ষ্ট'ৰ 1905 চনত বনোৱা হৈছিলে সৰলা দেৱীৰ লক্ষ্মী ভাণ্ডাৰ 1903 চনত 1903 আব্দুল হামিল গজনবীয়ে লাল বজাৰত ইউনাইটেড বেংগল ষ্ট'ৰ্ছ প্ৰতিষ্ঠা কৰিছিলে 1906 চনত জগদীশ চন্দ্ৰ বসু আৰু প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ এটা কটন মিল তেওঁলোকে বনাইছিলে কাপোৰৰ মিল বংগলক্ষ্মী কটন মিল আচাৰ্য প্ৰফুল্ল ৰায়ৰ বেংগল কেমিকেলছ ইম্পৰ্টেণ্ট হয় 15 জুলাই 1906 চনত জামছেদি টাটাই তেওঁৰ বিখ্যাত লৌহ শিল্প কাৰখানা অৰ্থাৎ আইৰণ ইণ্ডাষ্ট্ৰী কেতিয়া বনাইছিলে 1907 চনত কোনে জামছেদি টাটাই চাবোন আৰু জুই খলাৰ কাৰখানা কিছুমান বনোৱা হৈছিলে হয় আৰু 1905 চনৰ 17 ডিচেম্বৰ তাৰিখে RC দত্তৰ পৌৰহিত্যত বা সভাপতিত্বত বেনাৰসত ভাৰতীয় উদ্যোগ সন্মিলন হৈছিলে আৰু সেই উদ্যোগ সন্মিলনত আমাৰ স্বদেশী উদ্যোগৰ
সম্ভাৱনীয়তাৰ ওপৰত বা স্বদেশী উদ্যোগৰ কেনেকৈ প্ৰমোট কৰিব পাৰি ডেভেলপ কৰিব পাৰি তাৰ ওপৰত প্ৰথমবাৰৰ বাবে কি হৈছিলে আলোচনা হৈছিলে এই গোটেইকেইটা পইণ্ট এই গোটেইখিনি বস্তু বহুত 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 বেছি ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইবিলাক MCQৰ কাৰণে ইম্পৰ্টেণ্ট হয় স্বদেশী শিল্প উদ্যোগ বুলি শ্বৰ্ট নোট আহিলে ইম্পৰ্টেণ্ট হয় এইবিলাক বস্তু যিমান পাৰা ভালকৈ মনত ৰাখি ল'বা সদায় পঢ়িবা মনত ৰৈ যাব এইখিনি ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছখিনি এইখিনি চাব পাৰা একেখিনি বস্তুৱে হয় মই খালি ট্ৰান্সলেট কৰি দিছোঁ ইংলিছত তাৰপিছত আহিলে কণ্ট্ৰিবিউশ্যন অফ ওমেন মানে মহিলাসকলে কেনেধৰণে কণ্ট্ৰিবিউট কৰিছিলে মহিলাসকলৰ ভিতৰত সৰলা দেৱীৰ নামটো ইম্পৰ্টেণ্ট হয় কমোদিনী মিত্ৰৰ নামটো ইম্পৰ্টেণ্ট হয় মাৰ্গাৰেট এলিজাবেথ নোবেল আৰু ভগিনী নিবেদিতাৰ নামটো ইম্পৰ্টেণ্ট হয় সৰলা দেৱীয়ে পাইছিলে অথনি ভাৰতী কাকতখন সেইখিনি সময়ত সম্পাদনা কৰিছিলে কুমুদিনী বসুৱে কি কৰিছিলে কুমুদিনী বসুৱে সুপ্ৰভাত নামৰ যিখন আলোচনী হয় সেইখন সম্পাদনা কৰিছিলে মাৰ্গাৰেট এলিজাবেথ নোবেল ইম্পৰ্টেণ্ট হয় সেইখিনি সময়ৰ এগৰাকী তেওঁ আগভাগ লৈছিলে এই স্বদেশী আন্দোলনত ভগিনী নিবেদিতায়ো এই স্বদেশী আন্দোলনত আগভাগ লৈছিলে হয় গতিকে এই গোটেইকেইটা নামেই কিন্তু ইম্পৰ্টেণ্ট হয় তাৰপিছতে চোৱা দিয়া আছে কি বংগৰ নাৰীৰ যি সাহসিকতা যি কাৰেজ সেই সম্পৰ্কে এখন লণ্ডনৰ এখন কাকতত এখন নিউজ পেপাৰত প্ৰকাশ পাইছিলে কি আছিলে নামটো ডেইলি টেলিগ্ৰাফত প্ৰকাশ পাইছিল কেতিয়া প্ৰকাশ পাইছিলে 11 অক্টোবৰ 1907ত প্ৰকাশ পাইছিলে আৰু তাতে কি লিখা আছিলে বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম্য আৰু বিপজ্জনক মানে বেংগলী নাৰীবিলাকক ডেঞ্জাৰাছ বুলি কৈছে আৰু তেওঁলোকৰে সিমানখিনি কেপাচিটি আছে যে ইংৰাজক ভাৰতৰ পৰা উফৰাই পেলাব পাৰে সেই বুলি প্ৰকাশ পাইছিলে ইয়াৰ জৰিয়তে আমি জানিব পাৰো যে বেংগলৰ সেইখিনি সময়ত মহিলাসকলৰ আন্দোলনত কিমান বেছি সক্ৰিয় ভূমিকা আছিলে স্বদেশী আন্দোলনত কিমান বেছি সক্ৰিয় ভূমিকা আছিল এইটো ইম্পৰ্টেণ্ট হয় এইটো মনত ৰাখিবা কিন্তু হা যে ক'ত প্ৰকাশ পাইছিলে ডেইলি টেলিগ্ৰাফত প্ৰকাশ পাইছিলে কিমান তাৰিখে প্ৰকাশ পাইছিলে 11 অক্টোবৰ 1907 11 অক্টোবৰ 1907 আৰু ক'ৰ আছিলে ডেইলি টেলিগ্ৰাফখন লণ্ডনৰ আছিলে এতিয়া আহিলে মুছলিম লীগে আচলতে গোটেই আন্দোলনখনৰ এটা দুখ লগা চেপ্টাৰ বুলি আমি ক'ব পাৰো কাৰণ এই মুছলিম লীগৰ পৰা আৰম্ভ হৈছিলে আমাৰ যি ভাৰত আৰু পাকিস্তানৰ যি বিভক্তি যি বিভাজন সেই বিভাজন আচলতে মুছলিম লীগৰ পৰাই আৰম্ভ হৈছিলে বুলি আমি ক'ব পাৰো ব্ৰিটিছবিলাকে বীজটো পুতি থৈ গ'ল আৰু পিছত সেইটো কণ্টিনিউ হৈ 1947 চনলৈ আমাৰ ভাৰতৰ পৰা পাকিস্তানখন একাষৰীয়া হৈ গ'ল পাকিস্তানখন বেলেগ হৈ গ'ল সেইখিনি সময়ত বিশেষকৈ লৰ্ড কাৰ্জনে 1904 চনত কি কৰে ঢাকা মৈমনসিং চট্টগ্ৰামৰ নিচিনা যিবিলাক অকণমান মুছলিম লগৰ পৰিমাণ বেছি আছিলে তেনেকুৱা জাগাত গৈ পেলাই বংগভংগৰ সপক্ষে তেওঁলোকে বেংগল পাৰ্টিশ্যনৰ সপক্ষে তেওঁলোকে কিছুমান মিটিং পাতে আৰু মিটিং পাতি মুছলমান লোকসকলক বিভিন্ন ধৰণৰ প্ৰলোভন দিয়ে যে আপোনালোকৰ কাৰণে আমি সুকীয়া ভোটৰ ব্যৱস্থা কৰি দিম আপোনালোকৰ কাৰণে আমি সুকীয়া দেশৰ ব্যৱস্থা কৰি দিম এনেকুৱা ধৰণৰ কিছুমান মিছা আশা দিয়ে আৰু সেই আশাত বন্দী হয় আৰু সেইখিনি সময়ত লোকসকল আৰু তেওঁলোক ইমান বেছি এডুকেটেডো নাছিলে সকলোবিলাক লোক এডুকেটেড নাছিলে সেইখিনি সময়ত আৰু তাৰ কাৰণে কি হয় যে আল্টিমেটলি তেওঁলোকে ভাবে যে ব্ৰিটিছবিলাকে আমাৰ হকে কাম কৰি আছে আৰু সেইকাৰণে মুছলমান লোকসকল ব্ৰিটিছবিলাকৰ ফৰে হৈ যায় সকলোবিলাক নহয় কিছুমান পাৰ্টিকুলাৰ লোক তেওঁলোক ব্ৰিটিছবিলাকৰ ফৰে হৈ পেলাই তেওঁলোকে এটা নতুন লীগ গঠন কৰে বা নতুন এটা সংস্থা গঠন কৰে যিটোক আমি মুছলিম লীগ বুলি ক'ব পাৰো মুছলিম লীগ বিশেষকৈ লৰ্ড মিণ্টু যেতিয়া ভাইচৰয় আছিলে সেইখিনি সময়ত মুছলিম লীগ গঠন কৰা হয় 1906 খ্ৰীষ্টাব্দৰ 30 ডিচেম্বৰ তাৰিখে ঢাকাৰ নবাব আছিল সলিমুল্লাহ আৰু সলিমুল্লাহে আহ্বান কৰে বংগদেশৰ কিছুসকল শিক্ষিত মুছলমানক আৰু তাতে নবাব বিকৰুল মুলকৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয় আৰু সেই সভাখনতেই 1906 চনৰ 30 ডিচেম্বৰ তাৰিখে মুছলিম লীগ নামৰ এই সংস্থাটো গঠিত হয় আৰু এই সংস্থাটো যেতিয়া গঠিত হয় তাৰ লগে লগে ভাৰতত মুছলিম আৰু হিন্দুৰ মাজত যি বিভাজন সেই বিভাজন আৰম্ভ হৈ যায় যিটো আজিও চলি আছে আচলতে এই বিভাজনৰ যিটো বীজ সেইটো ব্ৰিটিছবিলাকেই ৰোপণ কৰি থৈ গৈছিলে তেওঁলোকে নিজৰ শাসনৰ সুবিধাৰ কাৰণে আৰু এতিয়াও সেই বস্তুটো চলিয়ে আছে আল্টিমেটলি আৰু তেতিয়াৰ পৰাই লাহে লাহে তেওঁলোকে কি কৰে মুছলিম আৰু হিন্দুৰ মাজত এটা বিভাজনৰ সৃষ্টি কৰে আৰু তাৰ পিছতেই জাতীয় কংগ্ৰেছ আৰু মুছলিম লীগ দুটাই অলপ বেলেগ বেলেগ হৈ যায় আৰু কিছু সংখ্যক মুছলমানসকলে কংগ্ৰেছক ছাপোৰ্ট কৰে আৰু কিছু সংখ্যক মুছলমান লোক আহি পেলাই ক'ত এড হৈ যায় মুছলিম লীগত এড হৈ যায় আৰু এয়াই আছিলে ব্ৰিটিছৰ প্ৰথম ডিভাইড এণ্ড ৰুল পলিচিৰ যি পলিটিক্স এয়াই হৈছে তাৰ প্ৰথমটো চেপ্টাৰ
এই ফটোখন দেখিছানে? এই তিনিজন হৈছে লাল বালপাল অৰ্থাৎ লালা লাজপত ৰয়, বিপিন চন্দ্ৰ পাল আৰু বাল গংগাধৰ তিলক। এই তিনিজনেই সেইখিনি সময়ৰ যি নেশ্যনেল আমাৰ যি ভাৰতীয় জাতীয় কংগ্ৰেছ আছিলে তাৰ সক্ৰিয় নেতা আছিলে। ভাৰতীয় জাতীয় কংগ্ৰেছ বিশেষকৈ কেতিয়া গঠন হৈছিলে? 1885 চনত 1885ত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিলে। আৰু লাহে লাহে ভাৰতীয় জাতীয় কংগ্ৰেছে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ অনুদান আগবঢ়াই আহিছিলে যদিও যেতিয়া 1905ত বংগক বিভাজন কৰা হয় আৰু যেতিয়া 1905ৰ পৰা স্বদেশী আন্দোলন আৰম্ভ হয় তাৰ পিছৰ পৰা এই সংস্থাটো এটা গুৰুত্বপূৰ্ণ সংস্থা হিচাপে তেওঁলোকে সমৰ্পণ কৰে বা ষ্টাব্লিছ হয় গুৰুত্বপূৰ্ণ সংস্থা হিচাপে। এই তিনিজনৰ বাহিৰেও আৰু কেইজনমান ইম্পৰ্টেণ্ট নেতা আছিলে এই জাতীয় কংগ্ৰেছৰ, তাৰ ভিতৰত অৰবিন্দ ঘোষ, অশ্বিনী কুমাৰ দত্ত, বিপিন চন্দ্ৰ পাল, সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, এওঁলোকৰ নামো বিশেষকৈ উল্লেখযোগ্য। আৰু এওঁলোকেও সেইখিনি সময়ত সক্ৰিয়ভাৱে এই আন্দোলনত অংশগ্ৰহণ কৰে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে স্বদেশী আন্দোলন সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে বা স্বদেশী আন্দোলনক এটা গুৰুত্বপূৰ্ণ আন্দোলন হিচাপে তুলি ধৰিবৰ কাৰণে কিন্তু যথেষ্ট বৰঙণি যোগায়। এতিয়া আহিলে ফাইনেল ৰিজাল্ট কি হ'ল? ফাইনেল ৰিজাল্ট যদি আমি চাওঁ, গোটেইখিনি বস্তু যদি আমি চাওঁ, আল্টিমেটলি কি কৰিলে? বংগখনক 1911 চনত কিন্তু আকৌ একত্ৰিত কৰি দিয়া হয়, কিন্তু আল্টিমেটলি কিন্তু তেওঁলোকে ডিভাইড কৰিলেই। কাৰ কাৰ মাজত ডিভাইড কৰিলে? মুছলিম আৰু হিন্দুৰ মাজত। তথাপিও বংগখনক 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত এখন ৰাজ অভিষেকৰ অনুষ্ঠান হৈছিলে আৰু সেই অনুষ্ঠানখনত ব্ৰিটিছবিলাকে পুনৰ বেংগল এৰিয়াটোক একত্ৰিত কৰাৰ কথা কয়, একত্ৰিত কৰে 12 ডিচেম্বৰ তাৰিখে 1911 চনত। সেইটো ইম্পৰ্টেণ্ট হয়। কেতিয়া ৰিইউনাইটেড কৰে? 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ তাৰিখে বেংগলখনক ৰিইউনাইটেড কৰে আৰু ইণ্ডিয়াৰ যিখন কেপিটেলখন কলকাতাৰ পৰা দিল্লীলৈ আকৌ শ্বিফ্ট কৰে। অসমৰ আকৌ চিফ কমিশ্যনাৰ আণ্ডাৰলৈ গুচি যায় আৰু যিখন অসমৰ যিখন কেপিটেল হয় সেইখন আকৌ ঢাকাৰ পৰা শ্বিলঙলৈ শ্বিফ্ট কৰা হয়। গতিকে আল্টিমেটলি আমি ক'ব পাৰোঁ যে দুটা ছাইডে আছে। যদিও বেংগলখনক ইউনাইটেড কৰা হয় কিন্তু মুছলিম আৰু হিন্দুৰ মাজতো ডিভাইডেশ্যন আনিয়ে দিয়ে, কিন্তু আল্টিমেটলি অলপমান ছাকচেছ হৈছিলে আন্দোলনখন। কাৰণ কি? বেংগলখনক আকৌ ৰিইউনাইটেড কৰা হয়। গতিকে এইখিনি আছিলে বংগ বিভাজনৰ বিষয়ে। মই যিমান পাৰোঁ শ্বৰ্টত, যিমান পাৰোঁ সহজকে তোমালোকৰ লগত গোটেইখিনি বস্তু ডিছকাছ কৰিব ট্ৰাই কৰিছোঁ। আৰু নেক্সট ভিডিঅ'টোত মই ইয়াৰ পিছৰ চেপ্টাৰটো লৈ আনিম। তাৰ লগত মই MCQৰো ভিডিঅ' বনাওঁ আৰু তোমালোকক যদি গোটেই ডিটেইলত চেপ্টাৰটো লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিবা। আৰু আজিলৈ ইমানেই। থেংক ইউ। যদি ভিডিঅ'টো ভাল পালা, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।